আকৌ এটা পদ্ধতি দেখুওৱা মই ফটো দিয়াৰ তললৈ স্ক্ৰল কৰিলোঁ। একদম তলত AI ইমেজ বুলি লিখা আছে, তাত চুই দিব। চুই দিয়াৰ পাছত আপোনালোকে ইয়াৰে যিকোনো এটা ছিষ্টেম বাছি ল'ব পাৰে। তাৰ পাছত ইয়াত এডিট অপশ্যন বুলি আছে, তাত চুই দিব। ষ্টিকাৰ আছে, ষ্টিকাৰ অপশ্যন চুই দিয়াৰ পাছত গেলেৰী অপশ্যনটো আছে, এইটো কলাটো ইয়াত চুই দিলোঁ। চুই দিয়াৰ পাছত মই ফটো আনিলোঁ, অনাৰ পাছত চিলেক্ট কৰিলোঁ। এই ফটোখন AI ইমেজৰ সমানকৈ বহুৱাই ল'ব। এনেকৈ দেখিছে। ইয়াত আপোনালোকে ওপৰত লিখিব পাৰে, ফটোৰ ওপৰত যে এটা A বুলি লিখা আছে, তাত চুই দিব। চুই দিয়াৰ পাছত এনেকৈ হ'ব। কালাৰ চেঞ্জ কৰিব পাৰে। ইয়াত আপোনালোকে যিকোনো পচন্দ তাৰ এটা কালাৰ ল'ব পাৰে। ইয়াত ডান মত চুই দিব। চুই দিয়াৰ পাছত এনেকৈ দিব। আপোনালোকে ডানত চুই দিব। এতিয়া চোৱা ফটোখন কি ধুনীয়া লগা হৈছে। ওপৰৰ কেপশ্যনত আপোনালোকে ফটোখনৰ বিষয়ে বা আপোনালোকৰ মনৰ কিছুমান কথা লিখিব পাৰে। তাৰপাছত এইবাৰ হেছটেগ দিব আপোনালোকে 3টা বা 5টা দশমিক দিব। ইয়াৰ পাছত দিব হেছটেগ চুই দিলোঁ। ট্ৰেণ্ডিং হেছটেগ এইটো 5টাৰ ওপৰত আপোনালোকে বেছিকৈ হেছটেগ ব্যৱহাৰ নকৰিব। এতিয়া আছে নেক্সট। আপোনালোকৰ ইচ্ছামতে কিছুমান গ্ৰুপত শ্বেয়াৰ কৰিব পাৰে ডাইৰেক্টলি। এনেকৈ মই 3টা গ্ৰুপ চিলেক্ট কৰিলে ওপৰত যে আছে নীলা নীলা পজ বুলি, তাত চুই দিলে পজ হৈ যাব। এনেকৈ আপোনালোকে পজমো কৰিব পাৰে।